আমাক দিলো মাননীয় অধ্যক্ষ আমাৰ বিৰোধী পক্ষক দিলো আপোনালোকে চলি থাকিব 2 মিনিট আমাক ডিসকাশন চলি থাকিব 2 মিনিটে দিব ন আপুনি কোন কথাটো বহক মাননীয় অধ্যক্ষ মহোদয় বিতৰ্ক নিলম্বিত বিধায়কৰ বাবে বিধানসভাত লাগে ডিটেনশন ৰুম নিলম্বন হোৱাৰ পিছত আবদ্ধ কৰি ৰাখিব লাগে ডিটেনশন ৰুমত নহলে বাহিৰত গৈ সংবাদ মাধ্যমত প্ৰদান কৰে বিভ্ৰান্তিকৰ মন্তব্য বিধায়ক অখিল গগৈক আঙুলিয়াই মন্ত্ৰী বিমল বৰাই বিধানসভাত দিলে আজব প্ৰস্তাৱ বিধানসভাৰ পাৰপাছটো হুলস্থুলুচ নহয় বিধানসভাৰ পাৰপাছটো ৰাইজৰ কাৰণে আমি ইয়াত কি চিন্তা কৰো সেইকাৰণে সদস্যজনে ভাবিব লাগে যে সাসপেনশন হোৱা মানে খুব ধুনীয়া আতিথ্য আপ্যায়ন জেগা এটা থাকিব ডিটেনশন ৰুম এটা লাগে তাত সাসপেনশন হ'বৰ কাৰণে তেওঁলোক ৰাজ্যত বিদেশীৰ বাবে ডিটেনশন কেম্পৰ ব্যৱস্থা আছে এইবাৰ বিধায়কৰ বাবেও বিধানসভাত ডিটেনশন কোঠাৰ ব্যৱস্থা কৰিব অসম বিধানসভাই ইয়াৰ বাবে শীঘ্ৰেই প্ৰণয়ন কৰা হ'ব নিয়ম সদনৰ প্ৰশ্নোত্তৰ ঘণ্টাত হুলস্থুল কৰি বিধায়ক অখিল গগৈ নিলম্বন হোৱাৰ সময়ত উত্থাপন হয় এই প্ৰসংগ অখিল গগৈ নিলম্বন হোৱাৰ পিছতে বিধানসভাত ডিটেনশন কেম্পৰ পোষকতা কৰি প্ৰস্তাৱ তুলি ধৰিছিল মন্ত্ৰী বিমল বৰাই তাৰ পিছতে ডিটেনশন কোঠা স্থাপনৰ ঘোষণা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বিধানসভাৰ পাৰপাছটো হুলস্থুলুচ নহয় বিধানসভাৰ পাৰপাছটো ৰাইজৰ কাৰণে আমি ইয়াত কি চিন্তা কৰো সেইকাৰণে সদস্যজনে ভাবিব লাগে যে সাসপেনশন হোৱা মানে খুব ধুনীয়া আতিথ্য আপ্যায়ন জেগা এটা থাকিব ডিটেনশন ৰুম এটা লাগে তাত সাসপেনশন হ'বৰ কাৰণে তেওঁলোক তাত আমি নতুন ৰুল আৰু বনাব লাগিব সদনত প্ৰায়ে নিলম্বিত বিধায়কসকলে নিলম্বন হোৱাৰ পিছত বাহিৰত বিভ্ৰান্তিকৰ মন্তব্য কৰাৰ বাবে এই পদক্ষেপ ল'বলৈ আহ্বান জনাইছিল মন্ত্ৰী বিমল বৰাই এটা সাজেশন আছে এতিয়া সদন চলি থাকে এতিয়া কিছু সন্মানীয় সদস্যই অশান্তিকৰ পৰিৱেশ এটা সৃষ্টি কৰে আপুনি সাসপেন্ড কৰে কিন্তু সাসপেন্ড কৰি গৈ পিনে তেওঁ ভুল ব্যাখ্যা এটা বাহিৰত থকা মিডিয়াবিলাকৰ জৰিয়তে অসমলৈ প্ৰেৰণ কৰে গতিকে এনেকুৱা এটা ৰুম বনাব লাগে সাসপেন্ড হোৱাৰ পিছত সেই ৰুমটোত বহাই থব লাগে চাটা খুৱাই বাহিৰত যাব নোৱাৰে ইফালে মন্ত্ৰী বিমল বৰাৰ প্ৰস্তাৱ কাণত পৰাৰ লগে লগে জাঙুৰ খাই উঠিল বিধায়ক অখিল গগৈ বিমল বৰাক কটাক্ষ কৰি অখিল গগৈয়ে ক'লে বিমল কেঁচা বুদ্ধিৰ মানুহ বিমল আসলতে আপোনালোকে সকলোৱে জানে যে বিমল আগৰে পৰা মই একেলগতে পঢ়িছিলো একদম কেঁচা বুদ্ধিৰ মানুহ সি গণতন্ত্ৰ সংবিধান আইন কানুন এইবিলাক বুজি নাপায় বিমলে আমাৰ একদম কেঁচা বুদ্ধি অকল ডনেশ্যন তুলি খোৱাৰ বাহিৰে তাৰ একো বুদ্ধিয়ে নাছিলে আগতে আছু কৰে আৰু পইচা তোলে তাৰ বাহিৰে বেলেগ চিন্তা তাৰ নাছিলে সেইকাৰণে তাৰ চিন্তাৰে এজন মন্ত্ৰী যদিও হ'ল তাৰ আৰু গণতান্ত্ৰিক চিন্তাবিলাক নাই পঢ়া শুনাও নাই মইতো ভাবো যে ভাৰতৰ সংবিধানখনো প্ৰথমৰ পৰা শেষলৈকে বিমল বৰাই পঢ়া নাই গতিকে ট্ৰেন্সপাৰেন্সি কাক কয় ডেমক্ৰেসি কাক কয় ট্ৰেন্সপাৰেন্ট গভাৰ্নেন্স কাক কয় বিধানসভা কাক কয় আৰু মানুহৰ বাক স্বাধীনতা কাক কয় এইবিলাক কথা তেওঁক মানে বুজোৱাটো মানে পাহাৰত কাছকণি বিচৰাৰ নিচিনা কথা যদি গণতন্ত্ৰক হত্যা কৰিবৰ কাৰণে চৰকাৰী পক্ষই এনেকৈ কূট কৌশল কৰি গুৰুত্বপূৰ্ণ প্ৰশ্নবিলাক বিধানসভাত উত্থাপন কৰিবলৈ নিদিয়ে তেতিয়া চুৰ কৰিব পাৰিব চৰকাৰে ভ্ৰষ্টাচাৰ কৰিব পাৰিব কেমেৰা পাৰ্চন সঞ্জয় বৰা আৰু প্ৰভা সিঙৰ সহযোগত হীৰকজ্যোতি মালাকাৰ আৰু প্ৰিয়ব্ৰত গগৈ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নিজৰ কোৱালিটিটো জাহিৰ কৰিব বিচাৰে ৰাইজে সেই তেনেকুৱা ধৰণৰ এটা ধাৰণা লয় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ